হাতমাহে বন্ধ ভূটানৰ নামলাং জিলাৰ প্ৰৱেশদ্বাৰ কৰোনা মহামাৰী সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলাৰ সময়তে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা দেশত আৰম্ভ হৈছিল লকডাউন ভাৰতৰ সমান্তৰালকৈ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ জনসাধাৰণো হৈ পৰিছিল আতংকিত তাৎক্ষণিকভাৱে ভূটান চৰকাৰে বন্ধ কৰি দিছিল ভাৰত ভূটানৰ প্ৰৱেশদ্বাৰসমূহ যাৰ ফলত বিগত 7 মাহ ধৰি বন্ধ হৈ আছে ভূটানৰ প্ৰৱেশদ্বাৰসমূহ ভাৰত চৰকাৰে লকডাউন প্ৰত্যাহাৰ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলাৰ অনুমতি দিয়াত ভূটান চৰকাৰে ভূটানৰ পৰা ভাৰতলৈ মাল আমদানি আৰু ৰপ্তানি কৰা ট্ৰাকসমূহ ভূটানৰ প্ৰৱেশৰ অনুমতি দিয়ে কিন্তু ট্ৰাকবোৰ ভূটানৰ প্ৰৱেশদ্বাৰ চেনিটাইজ কৰাৰ পিছতো ট্ৰাক চালক আৰু হেণ্ডিমেনসকলক ভূটানৰ ভূমিত খোজ পেলোৱাত বাধা আৰোপ কৰি আহিছে ভূটান চৰকাৰে ফলত গাড়ীৰ ভিতৰতে আবদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে চালক হেণ্ডিমেনসকল চাহ ভাত খাবলৈ নামিব নোৱাৰে ট্ৰাক চালক হেণ্ডিমেন যাৰ ফলত দূৰ দূৰণিৰ পৰা ভূটানলৈ অহা ট্ৰাক চালক হেণ্ডিমেনসকল ভীষণ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে যিবিলাক আহে ভূটান গেটৰ ভিতৰত সোমাব দিয়ে কিন্তু গাড়ীৰ পৰা নামিব নিদিয়ে প্লাছ সৰু গাড়ী যিবিলাক বেলেগ মাল আহে এইখিনিতে খালী কৰে গাড়ীৰ ভিতৰতে বহি থাকিব লাগে আৰু আপোনাৰ নাম্বৰ নিদিয়ে আৰু কি বেলেগ সংক্ৰমণৰ কাৰণে নাম্বৰ নিদিয়ে পাব্লিক গাড়ী প্ৰাইভেট বা মানুহ যাতায়াত এইবিলাক বন্ধ আছে ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠান কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে সামৰণি অনুষ্ঠান য'ত ইতিমধ্যে উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য মন্ত্ৰী সঞ্জয় কিষাণকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা আমাৰ সকলোৰে নমস্য ডক্টৰ পৰিমল চন্দ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া পদ্মশ্ৰী ডক্টৰ কুশল শৰ্মা ডাঙৰীয়া ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন ডাঙৰীয়ানী আৰু এই অনুষ্ঠানত উপস্থিত থকা বন্যপ্ৰাণীক ভাল পোৱা প্ৰকৃতি প্ৰেমীসকল আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু সাংবাদিক বন্ধুসকল জয় জয়তী আজি অনুষ্ঠানত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বন্যপ্ৰাণী সপ্তাহৰ উপলক্ষে মই আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আমি অসমৰ বাসিন্দা হিচাপে আমাৰ যিখন ৰাজ্য এইখন ৰাজ্য মই ভাবোঁ পৃথিৱীৰ আটাইতকৈ ধুনীয়া ৰাজ্য ঈশ্বৰে আমাক এনে এখন ৰাজ্য উপহাৰ দিছে য'ত দুটা উপত্যকা আছে দুখন বৃহৎ নদীৰ নামত বৰাক আৰু ব্ৰহ্মপুত্ৰ আৰু তিনিখন সুন্দৰ পাহাৰীয়া জিলা আছে এনেধৰণে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এইখন অসম ৰাজ্য আমি লৰালি কালৰে পৰা চৰাই চিৰিকটিৰ সৈতে ডাঙৰ দীঘল হৈছোঁ পশু পক্ষীৰ সৈতে ডাঙৰ দীঘল হৈছোঁ গতিকে আমাৰ অসমৰ মানুহে মই ভাবোঁ পশু পক্ষীৰ সন্দৰ্ভত সকলোৰে ন্যূনতম হ'লেও ধাৰণা আছে কাৰণ এইখন ৰাজ্যৰ সৌন্দৰ্যৰ বিষয়ে যদি গুণানুকীৰ্তন কৰিব লগা হয় তেতিয়াহ'লে আপুনি মই কেতিয়াও পশু পক্ষীক বাদ দি ইয়াৰ সৌন্দৰ্যৰ সংজ্ঞা সম্পূৰ্ণৰূপে দিব নোৱাৰোঁ গতিকে অসমৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ বনাঞ্চলবিলাকৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত পশু পক্ষীৰ যিমান অৱদান আছে এই কথা আমি কোনোদিনেই পাহৰিব নোৱাৰোঁ আৰু আমাক তেখেতসকলক লাগিব পশু পক্ষীৰ অবিহনে মানৱ সমাজখনো বৰ্তি থাকিব নোৱাৰে গতিকে আমাৰ জৈৱ বৈচিত্ৰ্যৰ শক্তিৰ আধাৰ হিচাপে চিহ্নিত অসম হট স্পট অফ বায়োডাইভাৰ্চিটি গতিকে
জৈৱ বৈচিত্ৰ্য বুলি ক'লে কেৱল মানৱ সমাজক লৈ নহয়, পশু পক্ষী পোক পৰুৱা গছ গছনি ইত্যাদি ইত্যাদিক লৈ জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণ হয়। গতিকে সেইবাবেই আৰু সেই জৈৱ বৈচিত্ৰ্যই যিখিনি আমাক শক্তি যোগান ধৰে আৰু এই জৈৱ বৈচিত্ৰ্যই যি এইখন অসমৰ দৃশ্য সৃষ্টি কৰে, তাৰ বাবেই আজি আমি সকলোৱে অসমক লৈ আমি দেশ বিদেশত গৌৰৱ কৰোঁ। গতিকে মই আশা ৰাখিছোঁ যে বন্যপ্ৰাণী সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ প্ৰতি আমাৰ দায়বদ্ধতা, এই কথাখিনি আমি সকলোৱে মানি চলিব লাগিব। অসম চৰকাৰে অসমৰ বুকুত বনাঞ্চল যাতে সংৰক্ষিত হয় আৰু বনাঞ্চলত থকা বন্যপ্ৰাণী যাতে সুৰক্ষিত হয়, ইয়াৰ বাবে 2016 চনৰ পৰাই আমি অত্যন্ত নিষ্ঠাৰে কাম কৰি আহিছোঁ। কেৱল কাজিৰঙাই নহয়, যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে, 5খন ৰাষ্ট্ৰীয় উদ্যান আছে, ইয়াৰ উপৰিও অভয়াৰণ্য আছে আৰু সংৰক্ষিত অঞ্চল আছে। এই অঞ্চলসমূহৰ থকা বন্যপ্ৰাণী যাতে নিৰাপত্তা পাব পাৰে, তাৰ বাবে সেই বনাঞ্চলৰ দাঁতিত থকা পৰম শ্ৰদ্ধাৰ গঞা ৰাইজক আমি লগত লৈ বন বিভাগে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে আমি বন্যপ্ৰাণী নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰয়াস কৰি আহিছোঁ আৰু আমি সফলতা অৰ্জন কৰিছোঁ। বিশেষকৈ আমাৰ যিমানবিলাক বন্যপ্ৰাণী আছে, মই অলপ আগতে যাদৱক সুধি আছিলোঁ কিমান হ'ব অসমত বন্যপ্ৰাণী। মোক এটা তথ্য দিছে, প্ৰায় 1.5 লক্ষ হ'ব। সকলোবিলাক মিলাব লাগিব, হয়তো বেছিও হ'ব পাৰে। বান্দৰৰ পৰা আৰম্ভ কৰি যিমান গড়, হাতী, পশু, মহ ইত্যাদি ইত্যাদি। গতিকে এই বন্যপ্ৰাণীবিলাকে যিখিনি ইন্ধন যোগায় জৈৱ বৈচিত্ৰ্যৰ শক্তি বৃদ্ধি কৰাত, এই কথাবিলাক আমি উপলব্ধি কৰিব লাগিব। আৰু আমি যদি আজি স্বাস্থ্যৱান হৈ অসমৰ বুকুত জীয়াই আছো, ইয়াৰ অন্তৰালত বনাঞ্চলৰ লগতে বন্যপ্ৰাণী পোক পৰুৱাৰ অৱদান আছে। সম্প্ৰচাৰ এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে। বৰ্তমান CGM কোৰ্টলৈ নিয়া হৈছে PK দত্তক। সেই মুহূৰ্তৰ বিগ ব্ৰেকিং খবৰ আমি জনাওঁ যে CGM কোৰ্টত বৰ্তমান হাজিৰ কৰাবৰ বাবে লৈ যোৱা হৈছে PK দত্তক। MMCHত PK দত্তৰ স্বাস্থ্য পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে। ৰেপিড এন্টিজেন টেষ্ট কৰাৰ পিছতে বৰ্তমান নিগেটিভ পোহৰলৈ আহিছে, পৰীক্ষা সম্পন্ন হৈছে। তাৰ পিছতে বৰ্তমান CGM কোৰ্টলৈ লৈ যোৱা হৈছে PK দত্তক। বলেন আছে আমাৰ সৈতে, বলেন। ৰশ্মিতা, প্ৰথমে মই কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখভাগৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কিয়নো এই মুহূৰ্তত কিছু সময় পিছতে ইয়াত লৈ অহা হ'ব কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখলৈ ভিতৰলৈ লৈ অহা হ'ব PK দত্তক। আৰু মষ্ট ৱান্টেড আছিলে PK দত্ত, SI কেলেংকাৰীত সন্নিৱিষ্ট আছিলে আৰু মূল অভিযুক্ত বুলি ইতিমধ্যে আৰক্ষীয়ে সম্পূৰ্ণ জেৰা অব্যাহত ৰাখিছে। আৰু তাৰ মাজতে আদালতত আজি 10 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিব আৰু সম্পূৰ্ণৰূপে তদন্ত নিৰপেক্ষভাৱে। আৰু PK দত্তৰ পৰা আচলতে যি ধৰণৰ অভিযোগ উত্থাপন হৈছে, PK দত্তৰ গৃহত যিসমূহ তথ্য নথি পত্ৰ লাভ কৰিছিলে, এই সকলোবোৰ তথ্য যাতে আৰক্ষীয়ে প্ৰমাণ কৰিব পাৰে। এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে CIDৰ পৰা PK দত্তক লৈ অহা হৈছে আৰু PK দত্তক লৈ আহি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পিছতে 10 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিব। ইতিমধ্যে আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। আৰু যিসমূহ মূল অভিযুক্ত আছিলে, সেই অভিযুক্ত সেইসমূহ নথি যাতে সম্পূৰ্ণৰূপে আৰক্ষীয়ে তথ্য প্ৰমাণ কৰিব পাৰে, তাৰ কাৰণে সকলো ব্যৱস্থা যাতে গ্ৰহণ কৰিব পাৰে। দেখুৱাইছোঁ যে অধিক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত PK দত্তক লৈ অহা হৈছে। দেখুৱাইছোঁ যে PK দত্তক CIDৰ পৰা লৈ অহা যিখন বাহন, এই বাহনখন এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেমেৰাৰ সন্মুখত। দেখুৱাইছোঁ দণ্ডাধীশৰ আদালতলৈ লৈ অহা হৈছে PK দত্তক আৰু 10 দিনৰ আৰক্ষী জিম্মাত বিচাৰিব। আৰু মষ্ট ৱান্টেড আছিলে, পলাতক অৱস্থাত আছিলে। শেহতীয়া 17 দিন ধৰি PK দত্তৰ কোনো ধৰণৰ সন্ধান লাভ কৰা নাছিলে আৰু তাৰপিছত আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছিলে। ইয়াত দেখুৱাইছোঁ অধিক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত PK দত্তক লৈ অহা হৈছিলে। কেমেৰাত আবদ্ধ হৈছে এই মুহূৰ্তত দৃশ্যাংশ যিগৰাকী মষ্ট ৱান্টেড আছিলে, SI কেলেংকাৰীৰ মূল অভিযুক্ত,
আৰু এছআই কেলেংকাৰীৰ সম্পূৰ্ণৰূপে আচলতে পেপাৰ ফাদিলৰ পৰা আৰম্ভ কৰি এটা বৃহৎ দীৰ্ঘদিনে চলাই থকা এটা বেহা আছিলে আৰু এয়া দণ্ডাধিকাৰী আদালতলৈকে লৈ অহা হৈছে পিকে দত্তক এই মুহূৰ্তত সকলোৰে আজিৰ দিনটোত দৃষ্টি নিবদ্ধ আছে আচলতে পিকে দত্তই কিদৰে এই দুৰ্নীতি সংঘটিত কৰিছিলে চাকৰিৰ কাৰ্যকালত অৱস্থাৰ পৰাই আচলতে আছিলে নেকি সম্পূৰ্ণৰূপে কেলেংকাৰী চলাই গৈছিলে নেকি নিবনুৱাক মেধাসম্পন্ন নিবনুৱাক বঞ্চিত কৰি প্ৰকৃততে ধনৰ বিনিময়ত মানুহ চাকৰি দি গৈছিলে নেকি সেয়া যেন স্পষ্ট প্ৰমাণিত হোৱাৰ দিশে আগবাঢ়িছে সেয়া কিন্তু স্পষ্ট কাৰণ পিকে দত্তৰ ঘৰুৱা সা সম্পত্তিৰ পৰা আৰম্ভ কৰি সকলোবোৰত যেন ইতিমধ্যে আৰক্ষীয়ে তদন্তকাৰী গোটে ইতিমধ্যে গণ পাইছে সেয়া স্পষ্ট হৈ পৰিছে কাৰণ কেইবাটাও পৰীক্ষাৰ প্ৰশ্ন কাকত এডমিট কাৰ্ড পিকে দত্তৰ বাসগৃহত লাভ কৰিছিলে আৰু তাৰ পিছত পিকে দত্তৰ সন্ধানত শেহতীয়া 17 দিন ধৰি আৰক্ষীয়ে অভিযান চলাইছিলে অসম এৰি যোৱাৰ সম্ভাৱনা আৰক্ষীয়ে প্ৰথমে অৱস্থাতে লাভ কৰিছিলে যেতিয়া পিকে দত্তৰ পেপাৰ ফাদিলৰ তথ্য পোহৰলৈ আহিছিলে সেই সময়তে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিলে আৰু তাৰ পিছতে দীৰ্ঘ সময় ধৰি পলাতক অৱস্থাত থকাৰ অন্তত যোৱাকালি দিনৰ ভাগত গ্ৰেপ্তাৰ কৰাইছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে নিশাৰ ভাগতে গুৱাহাটীলৈ লৈ অহা হৈছিলে গুৱাহাটীত ৰখাৰ পিছতে পিকে দত্তক সম্পূৰ্ণৰূপে নিশাৰ ভাগত ইতিমধ্যে আৰক্ষী তদন্ত গোটে ইতিমধ্যে কেইবাটাও তথ্য লাভ কৰিছিলে আৰু তাৰ পিছৰ ভাগত ৰাতিপুৱাৰ ভাগতে এখন পিকে দত্ত বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু ইতিমধ্যে আৰক্ষীয়ে চিজিএম কোৰ্টৰ পৰা আমি দেখুৱাইছো বাহিৰৰ দৃশ্য য'ত কটকটীয়া নিৰাপত্তা বেচনিৰ মাজত চিজিএম কোৰ্টলৈ লৈ অনা হৈছে পিকে দত্তক আৰু বলেনে সেই সমগ্ৰ দৃশ্য দেখুৱাই আছে এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছো আপোনালোকক বৰ্তমান MMCHৰ পিছত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে বৰ্তমান চিজিএম কোৰ্টলৈ লৈ অনা হৈছে এছআই কেলেংকাৰীৰ জড়িত মূল অভিযুক্ত অৰ্থাৎ মূল খলনায়ক পিকে দত্তক আৰু ইয়াৰ লগত সময় আছে বিউটি হেডলাইন্সৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ।